যিহেতু পূজা ভাগি আমি আগৰ পৰাই কাম হাতত লৈছিলোঁ, এনেকুৱা এটা দুৰ্ঘটনা হ'ব বুলি আমি সপোনতো ভবা নাছিলোঁ। যিহেতু কামখিনি হৈ গৈছে, পূজা ভাগি কৰিবলৈ আমি যাতে শান্তিপূৰ্ণভাৱে পূজা ভাগি হয় সেইটোৱে কামনা কৰিছোঁ। জুবিনদাৰ প্ৰতিচ্ছবি আমি সন্মুখত ৰাখি পূজা ভাগি কৰিম বুলি ভাবিছোঁ। এইখিনি মোৰ ক'ব। এবাৰ থিমটো কি কেনেকুৱা? এইবাৰ বেনাৰসৰ থিমেৰে আৰ্হিৰে নমঘাটৰ থিম লোৱা হৈছে, এনেকৈ আৰু কৰা হৈছে। কেনেকুৱা ধৰণৰ আয়োজন, কি ধৰণে পূজা কৰিব? জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাব ইয়াতে আপোনালোকে বাৰাণসী নৱঘাটো বনাইছে, কি ক'ব? এইটো মানে প্ৰথমতে আমাৰ মাননীয় শিল্পী এতিয়া ঢুকালে, বহুত দুৰ্ভাগ্য। আমালোকে আগৰ পৰা প্ৰস্তুতি লৈছোঁ, এতিয়াতো আমালোক উপায় নাই। যদি হওক আমালোকে ভালকৈ কৰিম, জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাম। সন্ধিয়া আমালোকে দিয়া বাতি জ্বলাই কিনে প্ৰথমতে তাৰ গান লগাই কিনে আমালোকে গোটেই ৰাইজবাসী তাৰ কাৰণে প্ৰাৰ্থনা কৰিম। তাৰপিছতে আমালোকে পূজাটো আৰম্ভ কৰিম। এতিয়া আমাৰ গাঁৱৰ গোটেইকেইটা ৰাইজৰ ল'ৰা ধুনীয়াকৈ থিমছ লৈছে, বেনাৰস থিমছ নমঘাট। এতিয়া আশা কৰিছোঁ আমালোকে ইমান ধুনীয়াকৈ বনাইছোঁ। স্থানীয় লোকে বনাইছে। আৰ্ট কৰিছে আপোনাৰ নাম কি আছে? আমাৰ যিহেতু পূজা ভাগি আমি আগৰ পৰাই কাম হাতত লৈছিলোঁ, এনেকুৱা এটা দুৰ্ঘটনা হ'ব বুলি আমি সপোনতো ভবা নাছিলোঁ। যিহেতু কামখিনি হৈ গৈছে, পূজা ভাগি কৰিবলৈ আমি যাতে শান্তিপূৰ্ণভাৱে পূজা ভাগি হয় সেইটোৱে কামনা কৰিছোঁ। জুবিনদাৰ প্ৰতিচ্ছবি আমি সন্মুখত ৰাখি পূজা ভাগি কৰিম বুলি ভাবিছোঁ। এইখিনি মোৰ ক'ব। এবাৰ থিমটো কি কেনেকুৱা? এইবাৰ বেনাৰসৰ থিমেৰে আৰ্হিৰে নমঘাটৰ থিম লোৱা হৈছে, এনেকৈ আৰু কৰা হৈছে। কেনেকুৱা ধৰণৰ আয়োজন, কি ধৰণে পূজা কৰিব? জুবিন গাৰ্গক শ্ৰদ্ধাঞ্জলি জনাব ইয়াতে আপোনালোকে বাৰাণসী নৱঘাটো বনাইছে, কি ক'ব? এইটো মানে প্ৰথমতে আমাৰ মাননীয় শিল্পী এতিয়া ঢুকালে, বহুত দুৰ্ভাগ্য। আমালোকে আগৰ পৰা প্ৰস্তুতি লৈছোঁ, এতিয়াতো আমালোক উপায় নাই। যদি হওক আমালোকে ভালকৈ কৰিম, জুবিনদাক শ্ৰদ্ধাঞ্জলি জনাম। সন্ধিয়া আমালোকে দিয়া বাতি জ্বলাই কিনে প্ৰথমতে তাৰ গান লগাই কিনে আমালোকে গোটেই ৰাইজবাসী তাৰ কাৰণে প্ৰাৰ্থনা কৰিম। তাৰপিছতে আমালোকে পূজাটো আৰম্ভ কৰিম। এতিয়া আমাৰ গাঁৱৰ গোটেইকেইটা ৰাইজৰ ল'ৰা ধুনীয়াকৈ থিমছ লৈছে, বেনাৰস থিমছ নমঘাট। এতিয়া আশা কৰিছোঁ আমালোকে ইমান ধুনীয়াকৈ বনাইছোঁ। স্থানীয় লোকে বনাইছে। আৰ্ট কৰিছে আপোনাৰ নাম কি আছে? আমাৰ যিকোনো খবৰৰ বাবে যোগাযোগ কৰক 7099017330 লগতে 7099017110 নম্বৰত।